পাকিস্তানৰ চোৰাংচোৱা সংস্থা ISIৰ সৈতে কোনো সম্পৰ্ক নাই বুলি উল্লেখ কৰি বিধায়ক খানে কয় যে বৰপেটাৰ ঘটনাত তেওঁৰ কোনো হাত নাই। সমগ্ৰ ঘটনা CBI তদন্ত কৰিলেও তেওঁৰ কোনো ভয় নাই বুলি খানে বুকু দাঁতি প্ৰকাশ কৰিছে। 2010 চনৰ 21 জুলাইত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ উন্নীতকৰণ পাইলট প্ৰজেক্ট বন্ধ কৰাৰ দাবী সদৌ অসম সংখ্যালঘু ছাত্ৰ সন্থাই উলিওৱা প্ৰতিবাদী কাৰ্যসূচীয়ে হিংসাত্মক ৰূপ লয়। সৰ্বভাৰতীয় সংযুক্ত গণতান্ত্ৰিক মৰ্চা অৰ্থাৎ AIUDFৰ সমৰ্থনত উত্তেজিত প্ৰতিবাদকাৰীয়ে ৰাজহুৱা সম্পত্তি ধ্বংস কৰে। আৰক্ষীয়ে উত্তেজিত প্ৰতিবাদকাৰীক নিয়ন্ত্ৰণ কৰিবলৈ গুলীচালনা কৰাত 3জন লোক নিহত হয় আৰু NRC উন্নীতকৰণ কাম চৰকাৰে স্থগিত ৰাখে। সেই সময়ত AIUDFৰ সম্পাদক আৰু বৰ্তমানৰ বিধায়ক আব্দুৰ ৰহিম খানে মঙলবাৰে স্পষ্ট কৰি দিয়ে যে বৰপেটাৰ হিংসাত্মক ঘটনাৰ বাবে দায়ী ৰাজ্য চৰকাৰ। 22 জুনৰ দিছপুৰৰ ঘটনা নিয়ন্ত্ৰণত ৰাজ্য চৰকাৰ ব্যৰ্থ হোৱা বুলি উল্লেখ কৰে। খানে কয় যে বৰপেটাৰ ঘটনাৰ লগত দিছপুৰৰ ঘটনা তুলনা কৰাটো সমীচীন নহয়। প্রশাসনে হিলগুটি ধরিয়া, পুলিশে হিলগুটি ধরিয়া, পুলিশে গুলি করে গাড়ি চলোয়া, ভিডিও ফুটেজ আমার তো উদ্ধার হয়েছে, যদি কবিলাকে আমি দিব পারো। ইয়া প্রখর রথ আৰু হিলগুটি দুষ্কৃতিকাৰী দলিয়ালে তেতিয়া ভিৰৰ মাজত হিলগুটি অহাৰ কাৰণে হয়তো সমদলকাৰীৰ মাজত উশৃংখল পৰিৱেশৰ সৃষ্টি হৈছে, কিন্তু সমদলকাৰী তাতে দোষী নহয়। এটা পৰিৱেশ সৃষ্টি হৈছে, এটা সৃষ্টি প্ৰশাসনৰ ব্যৰ্থতা আৰু তেওঁলোকে এটা পৰিৱেশ তৃতীয় পক্ষৰ জৰিয়তে পৰিৱেশ সৃষ্টি কৰাইছে। এইটো সমদলকাৰীসকলে ইচ্ছাকৃতভাৱে কোনে হয়তো কাজিয়া কৰিবলৈ নাহে। সমদলটো শান্তিপূৰ্ণ সমদল, ইয়াতেও শান্তিপূৰ্ণ সমদল, তাতেও শান্তিপূৰ্ণ সমদল, তাতে মাজত সোমাই এটা পৰিৱেশ সৃষ্টি কৰাই সেইটো যাতে বেলেগ পক্ষলৈ টানি নিব পাৰি তাৰ এটা। বৰপেটা ঘটনাৰ বাবে বিধায়কগৰাকীক দোষাৰোপ কৰা অনুচিত বুলি উল্লেখ কৰি খানে কয় যে যদিহে তেওঁ দোষী আছিল তেতিয়াহ'লে ৰাজ্য চৰকাৰে তেওঁক গ্ৰেপ্তাৰ কৰিব পাৰিলেহেঁতেন। ন্যায়িক তদন্তত বিশ্বাসী নহয় বুলি উল্লেখ কৰি খানে কয় যে সমগ্ৰ ঘটনা CBI তদন্ত কৰিবলৈ দিয়া উচিত। ডিভোটাৰৰ বিষয়ত মাত মতাভাৱে তেওঁক ISIৰ এজেণ্ট সজোৱাত উচিত নহয় বুলি উল্লেখ কৰি খানে কয় যে APWৰ সভাপতি অভিজিৎ শৰ্মাই সমাজত সাম্প্ৰদায়িক দিশ সিঁচিছে। খুব দোষাৰোপ কৰাটো APWৰ যিজন সভাপতি আমাৰ অভিজিৎ শৰ্মা, তেখেতে মোক 1 বছৰ আগৰ ঘটনাটো পুনৰ্জীৱিত কৰি ইয়াৰ লগত মিলাইছে। মোক মোষ্ট ৱান্টেড বুলি কৈছে, অপৰাধী দাগী অপৰাধী বুলি কৈছে। কি আছে তদন্ত সাপেক্ষে মহামান্য আদালতে ঘোষণা কৰিব, কিন্তু এই ক্ষেত্ৰত মোক অপৰাধী মহাঅপৰাধী বুলি কোৱাৰ যুক্তিটো নাই। তেওঁ নাজানে, তেওঁ ইনভেষ্টিগেশ্যন অফিচাৰ নহয় যে মোক মহাঅপৰাধী বুলি ক'ব। মই যদি মোষ্ট ৱান্টেড মানুহ, মোক 57,000 মানুহে ভোট দি এমেলে বনাইছে বছৰে, গোচৰ ৰুচি কৰিলে এজন দোষী নহ'ব পাৰে। তেওঁ নিজৰ ব্যক্তিত্ব এটা আঘাত আনিছে, তেজতে অপৰাধী বুলি কৈছে। তেওঁৰ তেজত অপৰাধ আছে কাৰণে বেলেগৰ অপৰাধ দেখা পায়। আৰু কৰি পেলাই ঘটনাটো বেলেগ ফালে টানি লৈ যোৱা হৈছে। এতিয়া ন্যায়িক তদন্তত মুখ্যমন্ত্ৰী মহোদয়ে দিছে, ইয়াত কোনে দোষী কোনে নিৰ্দোষী ওলাই যাব। তাৰোপৰি যদি হয় আমি বৰপেটা কাণ্ডকো CBI তদন্ত বিচাৰিছোঁ। এইটো এটা বৃহৎ কাণ্ড, এটা কাণ্ড হৈছে। এই কাণ্ডত আমি CBI তদন্ত বিচাৰোঁ আৰু CBI তদন্ত হ'লে নিশ্চয় নিৰপেক্ষ হ'ব। বৰপেটাত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীতকৰণ প্ৰক্ৰিয়া বন্ধ কৰাত AIUDF আৰু আমচুৰ জগৰীয়া বুলি অভিযোগ উঠিছে। বিধায়ক খানে এই সম্পৰ্কত স্পষ্ট কৰি কয় যে আফুৱা দূৰ কৰি ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ উন্নতিকৰণত তেওঁলোকৰ আপত্তি নাই। NRC হাজাৰ হাজাৰ বিসংগতি আছে। মাকৰ নামত দেউতাকৰ নামত মতা মাইকী ছোৱালী ল'ৰা, মাকৰ 1 বছৰ, ল'ৰাৰ 50 বছৰ, এনেকুৱা বিসংগতি বহুত আছে। এইবিলাক আমি শুদ্ধ কৰিবলৈ কৈছোঁ। আৰু 1971 চনৰ আগৰ যাৱতীয় পুৰালিষ্ট, 76-71 পুৰালিষ্ট নহয়, 52 চন আছে, 56 আছে, 64 আছে, 70 আছে, এইবিলাক পুৰালিষ্ট দিব লাগিব। খালি বৰপেটা দিলে নহ'ব, এতিয়া গোটেই অসমৰ মানুহৰ কাৰণে দিব লাগিব। এইকাৰণে উল্লেখযোগ্য যে বৰপেটা ঘটনাত আমচু আৰু AIUDF জড়িত থকাৰ যথেষ্ট প্ৰমাণ থকাৰ পিছতো ৰাজ্য চৰকাৰে দোষীক শাস্তি দিব পৰা নাই। যদিহে চৰকাৰে কৃষক নেতা অখিল গগৈক গ্ৰেপ্তাৰ কৰিব পাৰে, তেনে ক্ষেত্ৰত বৰপেটা কাণ্ডৰ দোষীসকলক গ্ৰেপ্তাৰ কৰা নহয় কিয়? কেমেৰা পাৰ্চন মানৱেন্দ্ৰৰ সৈতে প্ৰাঞ্জল শৰ্মা, ফ্ৰণ্টিয়াৰ TV, গুৱাহাটী।